মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 8 এ ভিজিট টু শিৱসাগৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এনে ধৰণৰ প্ৰশ্ন উত্তৰসমূহৰ বাবে তোমালোকৰ সহায়ক হয়। আমি প্ৰশ্ন উত্তৰসমূহলৈ যাওঁ। প্ৰথম প্ৰশ্নটো আছে, হোৱাট ৱে ৰমেন এণ্ড ৰীতা ৱেইটিং ফৰ? ৰমেন আৰু ৰীতাই কাৰ বাবে অপেক্ষা কৰি আছিল? ৰমেন এণ্ড ৰীতা ৱেৰ ৱেইটিং ফৰ দেয়াৰ ছামাৰ ভেকেশ্যন। ৰমেন আৰু ৰীতাই তেওঁলোকৰ গ্ৰীষ্ম বন্ধৰ বাবে অপেক্ষা কৰি আছিল। হাউ ডিড দে গ টু শিৱসাগৰ? তেওঁলোকে শিৱসাগৰলৈ কেনেকৈ গৈছিল? দে ৱেণ্ট টু শিৱসাগৰ বাই এ বিউটিফুল ৰেড ASTC বাছ। তেওঁলোকে শিৱসাগৰলৈ এখন ধুনীয়া ৰঙা ৰঙৰ ASTC বাছত গৈছিল, মানে এখন চৰকাৰী বাছত গৈছিল। হোৱাট ডিড দে চি অন দেয়াৰ ৱে টু শিৱসাগৰ? তেওঁলোকে শিৱসাগৰলৈ যাওঁতে ৰাস্তাত কি কি দেখিছিল? দে চ' মেনি বিউটিফুল প্লেচেছ ইনক্লুডিং কাজিৰঙা নেশ্যনেল পাৰ্ক, টি গাৰ্ডেন এণ্ড পেডি ফিল্ডছ এটচেট্ৰা অন দেয়াৰ ৱে। তেওঁলোকে শিৱসাগৰলৈ যাওঁতে ৰাস্তাত বহুতো ধুনীয়া ঠাই যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বহুতো চাহ বাগিচা, শস্যৰ খেতিপথাৰ দেখিছিল। হোৱাট ডিড দ্য কিংছ এণ্ড কৰ্টিয়াৰ্ছ ডু ইন ৰংঘৰ? ৰজা আৰু তেওঁৰ মন্ত্ৰীসকলে পাৰিষদসকলে ৰংঘৰত কি কৰিছিল? দ্য কিংছ এণ্ড কৰ্টিয়াৰ্ছ হেড ৱাটচ্ড গেমছ এণ্ড স্পৰ্টছ, ডান্সেছ এণ্ড ফাইটছ ফ্ৰম ৰংঘৰ। ৰজা আৰু তেওঁৰ পাৰিষদসকলে খেল ধেমালি উপভোগ কৰিছিল, নৃত্য গীত উপভোগ কৰিছিল আৰু ৰংঘৰত অনুষ্ঠিত কৰা যুঁজবিলাক যেনে ম'হৰ যুঁজ, বুলবুলি চৰাই যুঁজ আদি চাইছিল। হোৱাট ৱেৰ দ্য আহোম কিংছ লেইড টু ৰেষ্ট? আহোম ৰজাসকলক ক'ত শেষ জিৰণি দিয়া হৈছিল? দ্য আহোম কিংছ ৱেৰ লেইড টু ৰেষ্ট ইন দ্য মেইডামছ অফ চৰাইদেউ। চৰাইদেউ মৈদামত শেষ জিৰণি দিয়া হৈছিল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। লেটছ ৰিড দ্য টেক্সট এগেইন এণ্ড ফাইণ্ড আউট দ্য মনুমেণ্টছ ইন শিৱসাগৰ। Put the names of the monuments in the ovals. 1 is done for you as an example. শিৱসাগৰত থকা প্ৰাচীন কীৰ্তিচিহ্নবিলাক যিবিলাক কিতাপত দিয়া আছে সেইসকলৰ নাম ইয়াত লিখিবলৈ কোৱা হৈছে আৰু এটা উদাহৰণ হিচাপে তোমালোকৰ বাবে দি দিয়া আছে, সেইটো হৈছে ৰংঘৰ। এতিয়া বাকীকেইটা আমি কিতাপত থকা মতে ইয়াত বহাওঁ আহা। ৰংঘৰ বহোৱা আছে, তাৰ পাছত তোমালোকে বহাব পাৰা কাৰেংঘৰ, তলাতল ঘৰ, জয়সাগৰ টেংক মানে জয়সাগৰ পুখুৰী, চৰাইদেউ মেইডামছ, আজানপীৰ দৰগাহ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 3 পৰা আলোচনা কৰিম আৰু তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াত মই প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলোবিলাক বিষয়ৰ প্ৰশ্ন উত্তৰ আৰু পাঠদান আলোচনা কৰিম।